ডিব্ৰুগড়ৰ কবিতা অধ্যয়ন গোট আৰু ৰিডাৰ্ছ ফৰামৰ ফালৰ পৰা দ্বিতীয়বাৰৰ বাবে কবিতা ফুটাই পৰাৰ এটা অনুষ্ঠানৰ আয়োজন কৰিছে আৰু তাত কেইবাগৰাকী কবিও অংশগ্ৰহণ কৰিব। কবিতা ফুটাই পৰা পয়েট্ৰি ৰেড এলাউড আৰু কবিতা একান্ত হৈ নিজৰ বাবে পঢ়া দুয়োটাৰ মাজত কিছু পাৰ্থক্য আছে, কিন্তু মই ভাবোঁ যে ইটোৱে সিটোৰ সম্পূৰক। এজন পঢ়ুৱৈয়ে বা এজন কবিয়ে নিজেও যেতিয়া এটা কবিতা একান্তভাৱে পঢ়ে, তেওঁৰ নিজৰ ৰসাস্বাদনৰ বাবে পঢ়ে। কবিতাটোৰ ভিতৰত সোমাবলৈ তাৰ যিখিনি টেক্সচাৰ, তাৰ যিখিনি ষ্ট্ৰাকচাৰ আছে সেইখিনি বুজি লৈ তাক নিজৰ ধৰণে ৰসৰ অনুভূতি ল'বৰ কাৰণে। আনহাতে যেতিয়া কবিতা ফুটাই পঢ়া হয়, সি শূন্যতে পঢ়া নহয়। কবিগৰাকীয়ে যেতিয়া নিজৰ কবিতা পঢ়ে ফুটাই, তেতিয়াও তেওঁৰ সন্মুখত কিছু শ্ৰোতা থাকে। গতিকে ফুটাই পঢ়াৰ মাজেদি শ্ৰোতাৰ লগত এটা সংযোগ স্থাপন কৰা হয়। এই শ্ৰোতাসকল পাঠকো, তেওঁলোকে নিজেও পঢ়িব পাৰে, হয়তো নিজে পঢ়েও, কিন্তু যেতিয়া এই ধৰণৰ এটা সংযোগ স্থাপন কৰা হয়, বিশেষকৈ কবিয়ে নিজে যেতিয়া পাঠ কৰে, তেতিয়া কবিতাটোৰ ৰস কবিৰ পঠনৰ মাজেদি ৰসজ্ঞ পঢ়ুৱৈৰ ওচৰলৈ যায়, যি শ্ৰোতা হিচাপে আহে। আৰু তেতিয়া এই পঠনৰ ধৰণটোৰ পৰা বহুত কথা বুজিবলৈ সহজ হয়, কাৰণ কবিৰ এটা ষ্টাইল থাকে, তেওঁৰ পঢ়াৰ এটা ষ্টাইল থাকে আৰু লিখাৰ ষ্টাইলটোৰ লগত পঢ়াৰ ষ্টাইলটোৰ এটা সম্বন্ধ আছে। আৰু তেওঁ যেতিয়া পঢ়ে, তেওঁ নিজৰ কবিতাটোৰ কোনখিনিত বিশেষ গুৰুত্ব দিছে সেইটো তেওঁ ভালকৈ বুজি পায়। অন্য এজন আবৃত্তিকাৰে যেতিয়া পঢ়ে, তেতিয়া তেওঁৰ মতে তেওঁ কবিতাটোৰ কিছুমান ঠাইত গুৰুত্ব দিয়ে, কবিতাটোৰ ছন্দ, তাৰ লয় এইবিলাকৰ লগত খাপ খোৱাকৈ। কিন্তু কবিয়ে বিশেষভাৱে জানে ক'ত তেওঁ কোনটো শব্দৰ ওপৰত বেছি গুৰুত্ব দিছে আৰু কোনটো কেতিয়াবা তেওঁ দুবাৰো পঢ়ে একেটা শাৰীকে। কিয় পঢ়ে? কাৰণ তেওঁ বুজাব খোজে যে সেইটোৰ ওপৰত এটা গুৰুত্ব আছে। গতিকে মই বেছি কথা নকওঁ। আজিৰ এই অনুষ্ঠানলৈ মই মোৰ শুভেচ্ছা জনাইছোঁ। সফল হওক আৰু এই প্ৰচেষ্টা চলি থাকক, কাৰণ মই ভাবোঁ যে নিজৰ বাবে অকলে এজন পঢ়াৰ যিটো আনন্দ, পঢ়াৰ এটা আনন্দ আছে সেইটো, আৰু দ্বিতীয়তে যিহেতু কবিতাৰ মাজেদি পঢ়ুৱৈৰ ওচৰলৈ যাব খোজা যায়, এটা সংযোগ সাধনৰ প্ৰয়োজন আছে। সেইকাৰণে কবিতা ফুটাই পঢ়া, সন্মুখত কিছু শ্ৰোতালৈ, কিছু শ্ৰোতাসকল পাঠকো, আৰু তেওঁলোকৰ লগত এনে সংযোগ কৰি তেওঁলোকৰ লগত বুজাবুজিটো বেছি সহজ হয়। গতিকে মই আশা কৰিছোঁ যে আজি যিসকল কবিয়ে কবিতা পাঠ কৰিব, তেখেতসকলৰ প্ৰচেষ্টা সফল হ'ব, আৰু যিসকলে শুনিব তেখেতসকলেও যথেষ্ট আনন্দ পাব আৰু হয়তো অলপ কথা বুজিবলৈ সহজ পাব আৰু কিছু অৰ্থও তেওঁলোকে তাৰ পৰা গ্ৰহণ কৰি ল'ব পাৰিব। ধন্যবাদ। অসমৰ সাংস্কৃতিক জগতৰ যিটো কবিতা ফুটাই পঢ়াৰ যিটো আমি পৰম্পৰাৰ কথা কৈছোঁ, সেইটো আমি আমাৰ কবিতাও ডাঙৰকৈ পঢ়িবলৈ, মানুহৰ ওচৰত পৰিৱেশন কৰিবলৈ সেইটো অনুকূল পৰিৱেশেই। সেইটো আমি নতুনকৈ আচলতে সৃষ্টি কৰা পৰিৱেশো নহয়, এটা সম্প্ৰসাৰণ হ'লেই হ'ল আৰু সম্প্ৰসাৰণ। আৰু তাৰ কাৰণে আমি এতিয়ালৈকে যিবিলাক কবিতা বেছিকৈ আবৃত্তি হোৱা দেখা পাইছোঁ আমাৰ আধুনিক অসমীয়া কবিতাবোৰৰ মাজৰ পৰাই, সেই কবিতাবিলাকত সাধাৰণতে কি থাকে, ধৰি লওক এটা কাহিনীৰ বাও এটা থাকে। কবিতাবিলাক বহু পৰিমাণে ডেছক্ৰিপটিভ, বৰ্ণনাত্মক,
কবিতাবিলাকৰ ভাষা সৰল, সকলো মানুহে সাধাৰণতে বুজি পায়। যেনে ধৰি লওক সঞ্জীৰা মাহীৰ নাৰী বা আঘোণৰ কুঁৱলী, মমতাৰ চিঠি, ফুলফুৰাৰ ফুলৰ চোতালে, এনেকুৱা কবিতাবোৰ। গতিকে আমি তেনেকুৱা এটা চেষ্টা কৰাৰ কথাই ভাবিছো যে আমাৰ বহুত কবি ইমান ভাল ভাল কবিতা লিখি আছে, কিন্তু তেখেতসকলক যদি আৰু আমি পাঠ কৰিলেই পাঠকে বুজি পাব, আমাৰ শ্ৰোতাই বুজি পাব, তেনেকুৱা কবিতা লিখো। তেতিয়া আমি যদি পাঠৰ ফালে লৈ যাওঁ কবিতাৰ পাৰফৰ্মেঞ্চৰ যিটো তাৰ দিশ, সেই দিশটো অলপ অধিক গুৰুত্ব দিওঁ, তেতিয়াহ'লে এতিয়া ধৰি লওক যেনেকে বহুত মানুহে কবিতা বেয়া পায়, কবিতা বেয়া পোৱাৰ কাৰণ হৈছে এটাই যে এই মানুহে অনুভৱ কৰে সেইসকলে যে কবিতাই তেওঁলোকক বাদ দি গৈছে। কিন্তু তেওঁলোকৰ কথা ক'লেই হ'ল, যে আমি সদায় কৈছো যে বিশাল জনগণ যি আচলতে এটা শিল্পক মানে জীয়াই ৰাখিব, মানে জনগণেই জীয়াই ৰাখিব, শেষত গৈ মানুহেই জীয়াই ৰাখিব, শ্ৰোতা দৰ্শকেই জীয়াই ৰাখিব। এনেকুৱা এটা মানে এনেকুৱা এটা উদ্দেশ্য আগত ৰাখিয়েই আমি কৈ আছো যে যিমান দূৰ পাৰি কবিতাক সহজ সৰল কৰি, মানে পনীয়া সেৰেকা কৰি নহয়, বা তৰাং ভাৱ চিন্তাৰ ক্ষেত্ৰত তৰাং কৰি নহয়, কিন্তু জনগণৰ ওচৰলৈ লৈ যাব পৰাকৈ সহজ সৰল কৰি। আৰু তেতিয়া যিটো ডেকাই উল্লেখ কৰিছিলে, ডেকা ডাঙৰীয়াই, যে মানে এপি ৰিডিং আৰু গ্ৰাফি ৰিডিং আছে। কিন্তু ডেনিছ ডনাহতে শেহতীয়াভাৱে প্ৰথম সম্পৰ্কটোৰ কথা কৈছে। মানে পাঠকৰ গুৰুত্বটো পোষ্ট মডাৰ্ণে বা উত্তৰ আধুনিকতা বাদে আচলতে পাঠকৰ গুৰুত্বই বঢ়াইছে, যে ৰিডাৰ ৰেছপন্স থিয়ৰী। তাত কৈছে যে আমি কেতিয়াবা এটা এপি ৰিডিং এটা হয়, কেতিয়াবা গ্ৰাফি ৰিডিং, বা এপি ৰিডিঙত আমি মানুহজন মানে কণ্ঠস্বৰ গৰাকীয়ে কি কৈছে এনেকুৱা এটা শুনি থাকো। গতিকে এই যেতিয়া আমি শুনিয়ে থাকো, আৰু আমি যদি কোনো আবৃত্তিৰ যোগেদি, পাঠ কৰাৰ যোগেদি তাক আৰু সৰহ মানুহৰ ওচৰলৈ লৈ যাব পাৰি, এনেকুৱা কিছুমান কথা আমি আচলতে অলপ মডিফিকেশ্যন বা কিবা সংশোধন কৰা বা সম্প্ৰসাৰণ কৰাৰ কথাই কৈ আছো। আৰু ইতিমধ্যে এখন এনেকুৱা কবিসকলৰ কবিতা পাঠ হৈয়ে গৈছিলে, তাতো কিছু কথা আলোচনা কৰা হৈছিলে। মই আশা কৰিছো এই কবিতাৰ আলোচনাই সাধাৰণভাৱে আমাৰ মানে কবিতাৰ যিটো ভৱিষ্যত, এই কবিতাৰ ভৱিষ্যতত আমি দেখা পাম সম্প্ৰসাৰিত কৰি মানে ৰাইজৰ ওচৰলৈ লৈ গৈছে। মই আপোনালোকক শুভেচ্ছা জনাইছো। মই এই কবিতাৰ শ্ৰীবৃদ্ধিৰ কাৰণে আপোনালোকে যিবোৰ আঁচনি গ্ৰহণ কৰিছে, সেইবিলাক সফল হওক, আৰু কবিতাৰ ৰাইজৰ ওচৰলৈ যাওক, জনপ্ৰিয় হওক, কবিতাৰ গুৰুত্ব বাঢ়ক, কবিতাৰ প্ৰাসংগিকতা বাঢ়ক। ধন্যবাদ। মই মোৰ প্ৰথম কবিতাটো পাঠ কৰিবলৈ লৈছো। মোৰ প্ৰথম কবিতাটোৰ শিৰোনাম হৈছে নকা। গছৰ পাতবোৰ যেন উৰি যোৱা চৰাইৰ ঢপঢপনিৰ শব্দ। মই শুনিছো, কেৱল শুনিছো শব্দবোৰ, আধা ফুটা আধা শুনা, টুকুৰা টুকুৰ। বোবা ৰাতি এটাৰ সৈতে কটোৱা ইমান সহজ জানো, অথচ শব্দবোৰে নিতিয়া আহি মোক নিচুকাই। মই নিচুকনি গীতটি হৈ শুই পৰো। এই যে সাগৰৰ মোহনাত ঘৰ এটা বান্ধিবলৈ গৈ ঘৰ এটা ভাঙিছো, ইও কি শব্দ? ওখ পাহাৰটোৰ পৰা হালধীয়া ধাৰীখন ওলোটাকৈ নামি আহিব, মানুহজনে ল'ৰাজনলৈ চাব, ঠিক আন্ধাৰ হোৱালৈ তাৰ নেদেখা চকু দুটাই বাট হেৰুৱাব। ঘড়ীটোৱে আন্ধাৰৰ পোচাকযোৰ পিন্ধিব, চিত হৈ শুই থকা পানীখিনিক চুই চাব, জগাব, জগৰ লগাব, অথবা চেকুৰাব ঘোঁৰা থাকিব ৰৈ, নিফুৰ সৈতে সি। মোৰ দ্বিতীয় কবিতাটো হৈছে চলিহা। এই মাত্ৰ খুব খৰখোজেৰে পাৰ হৈ গ'ল, অথচ মোৰ চকুৱে সেই খোজক চিনিব নোৱাৰিলে। পঢ়াৰ মেজত ক'লা আখৰবোৰৰ মাজৰ পৰা হঠাৎ এটা কাউৰী মোৰ ফালে উৰি আহিল। মই দৌৰিলো গছ নথকা হাবিখনলৈ। হাবিখনত থকা কোঠাৰখনে মোক এটা সাঁথৰ খুলিছে। তেওঁৰ কাৰণে আমাৰ হিয়া কান্দে, কিন্তু এই সংগীতক আমি হেৰুৱাব নোৱাৰো।
তেওঁ কোন? মই প্ৰশ্নকৰ্তাৰ মুখলৈ চাই থাকোঁ। উত্তৰ সদায় প্ৰশ্নত থাকে। প্ৰশ্নত উত্তৰ নাথাকিবও পাৰে। মই তেওঁৰ ভুলটো ভাঙিবলৈ চেষ্টা কৰিছোঁ। তেওঁ মোৰ ভুলটো ভাঙিবলৈ চেষ্টা কৰিছে। তেওঁ মোক অপৰাধী সজোৱাৰ কৌশল বিচাৰিছে। মই তেওঁক অপৰাধী সজোৱাৰ কৃত্ৰিম বিচাৰিছোঁ। এতিয়া কাঠগড়াত কোন? মই নে তেওঁ নে মই? দেখাখিনি দেখা, নেদেখাখিনি অদেখা। দেখা নেদেখাখিনিৰ মাজত মোৰ বিশ্বপুঁজো থিয় দি আছে। এটা সাম্ভাব্য প্ৰশ্নৰ উত্তৰ, সাফৰ খোলা, ঘূৰাই দিয়া। আৰু মোৰ তৃতীয় কবিতাটোৰ নাম হৈছে হাত। এখন হাতে আন এখন হাতক জোৰা লগোৱাৰ চেষ্টা কৰিছে। জোৰটো বৰ টান নহয়। হাতখন হাত হৈ থকালৈকে হাতখনৰ নিজা এটা পৰিচয় আছিল। সোঁ বাওঁ। 5টা আঙুলি সমান হোৱাৰ দিন ধৰি মই হাতখনক চিনিব নোৱাৰা হৈছো। সেয়ে সোঁ বাওঁ একোকে নাভাবি এখন হাত কাটি পেলালো। এতিয়া এখন হাতেৰে আন এখন হাতক জোৰা লগোৱাৰ চেষ্টা কৰিছো। এই চেষ্টাত ত্ৰুটি আছে, আমি বিশ্বাস কৰো। ধন্যবাদ। কবিতা ফুটাই পঢ়া, পয়েট্ৰি ৰিড এলাউড, এই অনুষ্ঠানটোৰ এটা অংশ পঢ়িবলৈ পাই মই সঁচাকৈয়ে গৌৰৱান্বিত। খুব চিৰিয়াছ আৰু খুব চিৰিয়াছ ধৰণৰ মানুহ কেইবাজনো লগ লাগি পেলাই এই কামবোৰ কৰা হৈছে আৰু কৰিছে, নিৰলসভাৱে কামবোৰ কৰি গৈছে। ইয়াৰ ফল আৰু ইয়াৰ ফলাফল নিশ্চয় এটা সময়ত লিপিবদ্ধ হ'ব। এটা সময়ত নিশ্চয় ইয়াৰ আমি এপ্ৰিচিয়েশ্যনে হওক বা ইয়াৰ মূল্যায়ন আমি পাম বুলি আমি আশা কৰি আছো। এতিয়া মোৰ পোনে পোনে কবিতালৈ যাব খুজিছো। কথা কোৱাত মই ইমান ভাল নহয়। মোৰ প্ৰথম কবিতাটোৰ শিৰোনাম বন ভয়েজ। বন ভয়েজ। নাইবা আপুনি এটা কাম কৰিব পাৰে। আপুনি বাওঁফালৰ আলিটোৰে সোমাই যাব, গৈ থাকিব। মনত ৰাখিব, গৈ থকাই মংগল। জিলৈৰ মাত শুনি ৰৈ নিদিব, জিলিৰ মাত শুনি ৰৈ নিদিব, জীয়াৰ আৰু পখিলাৰ পিছে পিছে নদৌৰিব। অলপ গৈ এখন সৰাপাতৰ অৰণ্য পাব। পালেই জানিব ঠিকেই আহি আছে আপুনি। ইয়াত সুহুৰি নবজাব, ওপৰলে নুঠুৱাব, গছৰ বদনাম বতাহক নকব। কলেই বতাহে আপোনাক মানুহ বুলি চিনি পাব। পিছলৈ ঘূৰি নাচাব, গৈ থাকিব। এইখিনিতে আপোনাক আন এজনে লগ পাব আৰু চমু বাট দেখুৱাই দিয়াৰ প্ৰতিশ্ৰুতি দিব। আপুনি নুশুনিব, সন্মুখলৈ গৈ থাকিব। কাৰোবাৰ গেঙনি আৰু দেদাউৰি শুনিব পাৰে। ৰৈ নিদিব, মনত ৰাখিব, মায়া মানেই দুৰ্বলতা। আৰু অলপ গৈ এখন নগৰৰ ভগ্নস্তূপ পাব। বালি আৰু কেকটাছৰ সৈতে এটা পুৰণি মৰিশালি। সেইখিনিতে আলিটো শেষ হৈছে। তাৰ পৰাই শিলনি আৰু পানী। বাকী ডোখৰ আপোনাৰ ওপৰত। ইচ্ছা মানেই বাট। ইমান দূৰ আহি, ইমান ওচৰ চাপি আপুনি কি উলটি যাব? মোৰ দ্বিতীয় কবিতা, কৰবাত কিবা এটা কমি গৈছে। মই বাঢ়িছো, তুমি বাঢ়িছা। শিহৰ বৰষুণ দিছে, ধাতৱ শব্দবোৰ বাঢ়িছে। আমাৰ আলাপ বাঢ়িছে, বিলাপো। প্ৰাৰ্থনাৰ সুৰত বাঢ়িছে ঈশ্বৰৰ গা, উশাহত অৰণ্য। বাঢ়িছে আত্মাক সপোন, বুৰঞ্জীৰ এটা পৃষ্ঠা। এনেকৈয়ে সকলো বাঢ়ি বাঢ়ি কৰবাত কিবা এটা কমি গৈছে। মোৰ তৃতীয় কবিতা, স্মৃতি খেল, লৰালিৰ ফালে দোঁ খাই যাওঁতে। নৈতকৈও দীঘল আৰু ধাৰাল সেই সোঁত। উজাই গলেই ফু দিবলৈ বুটলি লব পাৰি শংখ। কুঁৱলী সিঁচি সিঁচি ঋতুৱে মাতিছে মন্ত্ৰ। সোণাৰো নাই সাকু হবলৈ, ডাৱৰো গল পৰ্বতক নিচুকাবলৈ। এঢলীয়া বতাহত
কাটি কাটি বিজুলীৰ দৰে পিছলি যাওঁ, বিজুলীৰ দৰে পিছলি যাওঁ। নাই পিছনেৰে সেই ধুনীয়া গানৰ পখিলা, ও ঘুমটি আহোৱা কহুৱাৰে ফুল যেন বা দি যা। সপোনত ধুনীয়া নগৰখন মাটিৰে সজা, শেৱালিৰে গান। ৰাতি ৰাতি ধনগুলৈৰ দৰে দূৰে দূৰে, জ্বলে কি নজ্বলে, জ্বলে কি নজ্বলে, আইৰ সুৰৰ উমান। ধন্যবাদ। নমস্কাৰ, মোৰ কবিতাটোৰ নাম অগমেণ্টেড ৰিয়েলিটি। স্বদেশত ইউৰিয়াৰ দাম কমিছে, মাটিৰ গুণাগুণ বাঢ়িছে, সোণফুল হৈ ফুলিছে সপোন। ৰেলৰ চিৰি নিগনিবোৰে জানে আজি মালগাড়ী নাহে, এখন নিস্তেজ ৰেলে কঢ়িয়াই আনিছে মাগুচৰৰ মৃত্যুৰ বৰফ। নিগনিয়ে নুকুটে ভোক একোটা কৃষকৰ মঙহ, চৌভূতেটিৰ বুকুত পৰি বিষণ্ণ হৈছে তুনি, আৰু শস্যৰ পথাৰলৈ বিৱৰ্তন অনা বিজ্ঞানীক সুধিছে, এই বৌদ্ধিক আৱৰ্জনাত কি সপোন দেখিছা? পথাৰটো নাহে ক্ষুধাৰ্তৰ কাষলৈ, ক্ষুধাৰ্ত যাবলৈ পথাৰৰ বুকুলৈ দিব পাৰিবানে এযোৰ সোণালী জোতা? এচাটি বতাহ বলিছে, খিৰিকীখন মেল খাইছে, এহালি চকুৱে বিশ্বাসেৰে মোৰ দুচকুত কি ৰোপণ কৰিছে? কুকুৰ, শিয়াল, চৰাই চিৰিকটি, আকাশ, পথাৰ, নদী, কাৰ এই জিলিগনি? মোৰ বুকুৰ মাজত পোহৰৰ দোঁৱাতত বুৰাই থলো এটি পাখি কলম। মই লিখিম নে নিলিখিম, মই লিখিম। বয়সৰ জোখেৰে নহলেও কবিতাৰ জোখেৰে চাগে মই অকণমান নতুন মানুহ, আৰু সেই কাৰণেই আপোনালোকে ময়ো সেই সংকোচ বা দ্বিধাৰে সৈতে মোৰ কবিতাটি পাঠ কৰিবলৈ লৈছো। কবিতাটিৰ শিৰোনাম ৰমেশৰ ফুল। ৰমেশৰ ফুলৰ ব্যৱসায়। থাইলেণ্ডৰ অৰ্কিড, লিলি আমদানি কৰি উপাৰ্জন কৰে ভাল। সভা পাতিলে, মন্ত্ৰী আহিলে, মানুহ মৰিলে ফুলৰ কদৰ বাঢ়ে। ফুলৰ আদৰ নজনা লোকেও ফুলৰ থোপা কিনে। দৰ দাম কৰি এই চলি যাব ভাবেৰে কিনা ফুলবোৰ সাজি কাচি উপহাৰ দিবলৈ যায়। ৰমেশ যেতিয়া কিশোৰ আছিল, প্ৰেমিক আছিল। কম্পাউণ্ডাৰ জীয়েক মইনাক সি গোলাপ এপাহ দিছিল। পেহীয়েকে আদৰেৰে ফুলোৱা গোলাপপাহ ছিঙি সি ভেকাহি খাইছিল। এপাহ গোলাপৰ বাবে দুজনী নাৰী ৰঙা পৰিছিল। এপাহ গোলাপৰ বাবে দুজনী নাৰী ৰঙা পৰিছিল। পেহীটি খঙত, মই লাজত। এতিয়া প্ৰেয়সীক দিবলৈ এপাহ গোলাপ বিচাৰি ৰমেশৰ দোকানলৈ প্ৰেমিকবোৰ নাহে। তেওঁলোকে হেনো পাৰ্কত চিপছ পপকৰ্ণ খায়, ৰেষ্টুৰাঁত কফি বাৰ্গাৰ খাই মোবাইল টিপি সময় কটায়। প্ৰেমিকে ফুল নিকিনিলেও ৰমেশৰ ফুলৰ কাৰবাৰ ভাল। এনেও প্ৰেমতনো কিমান ফুল লাগে। প্ৰেমিকে খুব বেছি গোলাপ এপাহ দিয়াটো প্ৰেমৰ হেনো দ্বিতীয় পৰ্যায়। তৃতীয় পৰ্যায়ত দুয়ো বিগ্ৰহত পূজা দিবলৈ কিনা নিশক্তীয়া জবা অথবা বিমৰ্ষক গেন্দা এপাহ। সেয়ে ৰমেশে প্ৰেমিকবোৰক ফুলৰ গ্ৰাহক বুলি নেভাবে। সেয়ে ৰমেশে প্ৰেমিকবোৰক ফুলৰ গ্ৰাহক বুলি নেভাবে। চহৰত কোনো ডাঙৰ মানুহ নমৰিলে ৰমেশৰ ফুল বিক্ৰী নহয়। চহৰলৈ মন্ত্ৰী অথবা ডাঙৰ বিষয়া আহিলে ফুলবোৰৰ গ্ৰাহক নাথাকে। ৰমেশৰ ফুলবোৰে সীমান্তত মৃত্যু হোৱা গাঁৱৰ ডেকা সৈনিকৰ শৱদেহবোৰলৈ ৰৈ থাকে। এই ফুলৰ থোপাবোৰ আকৌ ক্ষমতা, প্ৰতিপত্তি অথবা গুৰুত্বৰো প্ৰতীক। যেনে স্থান, তেনে ৰং অথবা আকাৰৰ বাহাৰ।
অৱশ্যে যালৈ ফুলবোৰ কিনে তেওঁলোকৰ কাষত ফুলবোৰ বেছি পৰ নাথাকে। কিঞ্চিত আনুষ্ঠানিকতাৰ পাছতে শ্মশানৰ আধা জ্বলা কাঠৰ মাজত কোনো নিৰ্লিপ্ত স্তাৱক অথবা লিগিৰাৰ হাতত অপদস্থ হ'বলৈ ৰমেশৰ ফুলবোৰ সাজু হৈ থাকে। ৰমেশে বিক্ৰী কৰা ফুলবোৰক ফুল বুলি মই ভুলহে কৰি আছিলোঁ। সেয়া ফুলৰ শৱদেহে। নমস্কাৰ। এই অনুষ্ঠানটো আয়োজন হ'ব বুলি শুনাৰে পৰা মই অতিশয় আনন্দিত হৈছোঁ বা ভিতৰত এক বিশেষ ধৰণৰ আনন্দ অনুভৱ কৰি আছোঁ এই কাৰণেই যে কবিতা লেখাও হৈছে, কবিতা কিতাপো ওলাইছে, কিন্তু এতিয়াও কবিতা জনগণৰ ওচৰ পোৱাগৈ নাই। জনগণৰ ওচৰ পাবৰ বাবে এই যে আপোনালোকে পাঠ আৰু পঠনৰ যি এটা আয়োজন কৰিছে, হয় কবিগৰাকীয়ে নিজে নহয় তেওঁৰ যি অনুগতসকলে বা তেওঁৰ যি অনুৰাগীসকলে পাঠ কৰিছে, তাৰ মাজেৰে দেখা গৈছে যে কবিতাই ক্ৰমে ক্ৰমে এক বহল পৰিসৰলৈ গুচি যাব। সাহিত্যৰ অন্যান্য দিশবিলাকৰ ক্ষেত্ৰত যিদৰে সকলোৱে আহি তাক আৱৰি ধৰে, কবিতা সদায় দীৰ্ঘদিন 40 বছৰ ধৰি কবিতাৰ লগত সম্পৰ্ক ৰক্ষা কৰাৰ পিছতো এনে অনুভৱ হয় যে কবিতা আজিও এলাগী হৈ আছে। আৰু এই এলাগী হৈ থকাৰ যি দুখবোধ, সেই দুখবোধটো বোধ হয় আপোনালোকৰ এই প্ৰচেষ্টাৰ মাজেৰে আমি অতিক্ৰম কৰিব পাৰিম। ইতিহাসত এনেকুৱা নানান ধৰণৰ ঘটনা ঘটিছে, উত্থান হৈছে, পতন হৈছে, নাটকৰ কথা কওক, কবিতাৰ কথা কওক, নানান ধৰণৰ প্ৰসংগ পৃথিৱীৰ বুৰঞ্জীৰ পৰা বুটলি আনিলে দেখা গৈছে যে বাৰে বাৰে বিফল হৈও আমি আকৌ মূৰ তুলি উঠিছো। আৰু মই আশা কৰিছো কবিতা অধ্যয়ন গোটৰ এই যি প্ৰচেষ্টা, তাৰ একেবাৰে লগতে লাগি আছে আমাৰ বৰমুদৈ ছাৰ, বিশেষভাৱে আপোনালোকৰ প্ৰচেষ্টা নিশ্চয় সফল হ'ব। এনে এটা কাম আমি আমাৰ কলেজীয়া ছাত্ৰ ছাত্ৰীৰ মাজত কৰি থাকো, কিছু বছৰ, দিন নহয় বছৰ ধৰি কৰি আছো। আমি আগৰ পুৰণি কোৰ্চৰ আছিলে নৱকান্ত বৰুৱাৰ পলস, নীলমণি ফুকনৰ ব্ৰহ্মপুত্ৰ সূৰ্যাস্ত, কবিতাটো লৈ যোৱাৰ লগে লগে পাঠ কৰাৰ লগে লগে তেওঁলোকৰ এটা মানে দেখা যায় যে অনীহা, বুজি নাপাওঁ, এটা নুবুজা সাঁথৰ। কিন্তু ক্ৰমে ক্ৰমে আমি তেওঁলোকক কি কৰিলো যে বাৰে বাৰে পাঠ কৰা, প্ৰত্যেকেই পাঠ কৰা, প্ৰত্যেকেই একো একোটা কপি উলিয়াই লৈ কাম কৰিবলৈ ধৰিলে। তাৰপিছত লাহে লাহে বুজি পাইছে। এতিয়া শেহতীয়াকৈ দেখা পালো আজি আকৌ মেজান কৰি ৰেঙা চোলা পিন্ধি অজিত বৰুৱাৰ সেই কবিতা, সেই কবিতাটো প্ৰথমতেতো ল'ৰা ছোৱালীয়ে মানে তাৰ মাজলৈ যাব পাৰিম বুলি তেওঁলোকে আশা কৰা নাই, অনীহা, অহৰহ অনীহা প্ৰকাশ কৰিছে। কিন্তু সেই একে ধৰণে আমি কৌশল খটুৱাই দুগৰাকী মানে ছাত্ৰ ছাত্ৰীৰ মাজলৈ লৈ গৈছো। ছাত্ৰ ছাত্ৰী সকলেই যদি তেওঁলোকৰ কুমলীয়া মনেৰে চেষ্টা কৰিছে বা সীমিত অধ্যয়নেৰে, মই আশা কৰিছো আপোনালোকৰ এই প্ৰচেষ্টা নিশ্চয় সফল হ'ব আৰু কবিতাই এদিন জনগণৰ মাজত গৈ থিয় হ'ব, সকলোৰে আদৰৰ হৈ পৰিব। সি ইস্তাহাৰ হ'ব নালাগে, সহজ ভাষাৰে গহীন কথাটো ক'বলৈ আমিও চেষ্টা কৰিম আৰু কৰি আছে সকলোৱে। আৰু তাৰ মাজে মই ভাবো যে পাঠকে, ছাৰে এষাৰ কথা কৈছিলে যে কবিতাই বাদ দিব নালাগে পাঠকক, পাঠকে আমাৰ ওচৰলৈ আহিবলৈ বাটটো আমি চুঙাই দিব লাগে। আৰু মই আশা কৰিছো আপোনালোকৰ এই প্ৰচেষ্টা নিশ্চয় সফল হ'ব। আমাৰ শুভেচ্ছা আছে আৰু সকলোলৈকে এই সুযোগতে শুভেচ্ছা জ্ঞাপন কৰি মই মোৰ কবিতা পাঠ কৰিবলৈ ওলাইছো। বৰশী। মোৰ লেকেচি যেন বৰশীটোত এজনী চলচলি পুঠি মাছ, একে চিপেই পানীৰ পৰা পাৰৰ ঘাঁহনিত এক ছটফটনি, আৰু তাৰ পাছত নীৰৱতা। হঠাৎ বুকুৰ ভিতৰত এক ধৰফৰণি, ৰঙচুৱা পখৰা কিবা এটা যেন বগাই গ'ল। পকা শোল, শিঙি পুখুৰীৰ পকা শোল,
মহিম বৰাৰ টোপৰ মাজেৰে মোৰ মন আৰু মগজুৰ অৰ্গল খোল খালে। বৰশী টোপাই বহি ললোগৈ বৰপুখুৰীৰ পাৰত। শৈশৱ কৈশোৰৰ দোমোজাত এখন কোমল মুখৰ মইতো পানীত হেৰাই যোৱা এহাল তীক্ষ্ণ চকু, কাষৰজনে শুনাকৈ বুকুৰ ভিতৰত এটা ধপধপনি আৰু এটা বৰশী। ককা দেউতাই ক'লে, তামচিং বৰশী, কল চিপ, মুগা সূতাৰ দোল বতাকি টিপ, সজ কথাটো আনকো কবি। দ পানীৰ ডাঙৰ মাছ ধৰিবলৈ ১.৫ হাত ভোগত পোঙা বান্ধিবি, ১ হাত ভোগত কাৱৈ তিলা অথবা চেনিপুঠি। জীৱনৰ ভাটিবেলা ভাবিছো, পানীৰ তলৰ মাছৰ পুৰাণখন পঢ়ি বৰশীত তুলিব পাৰি। মাটিৰ ওপৰৰ বোৰক কিদৰে বৰশীত দিব পাৰি। চাকৰিৰ দৰদামৰ টোপ, ৫ বছৰীয়া গাদীৰ বাবে টোপ, নিবনুৱাৰ বাবে টোপ, আৰু যে অজস্ৰ টোপ। কুটকুটকৈ তামোল চোবাই চচমাযোৰ নাকৰ ওপৰলৈ ঠেলি ওখ মানুহজনে কঁকাল পোনাই তামোলৰ খেলেঙি বোলাই ক'লে, বৰশীটো ইয়াতে থলি, তহঁতে সমাজ ৰখীয়া হবি। মহিম বৰা ছাৰ সুশৰীৰে আমাৰ মাজত। মোৰ দ্বিতীয় কবিতাটো উই সাফলুৰ ঘৰ। পৰ্বতৰ শৃংগৰ এটি সৰু সংস্কৰণ, ভিতৰখন তলাতল ঘৰ। বিচুৰ্তি খোৱাৰ পাল। কি দেখিলো সৰুকণ, সামান্য পোক, খলপাখলপি বিশাল সাম্ৰাজ্য। বাঁহ গছৰ চোপাটোৰ গুৰিতে উই সাফলুত ভাঙোতে দেখিছিলেনেও সৰুকণ ৰত্নাকৰৰ ছাঁ। ওৰে বাটটো ভাবিলো, এই খলাবমাৰ মাজতে ৰত্নাকৰে পাপমোচন কৰি নৱজন্ম লভিলে। হয়নে সৰুকণ, মনটো চিজিল হলে আজিৰ ৰত্নাকৰবোৰো বাল্মীকি হব পাৰে। তই কি ভাব? ভাবিম আৰু কি বৰদেউতা, পাপৰ প্ৰায়চিত্ত হলে ৰত্নাকৰ এদিন বাল্মীকি হয়। যুগ যুগ তোমালোকে চকুটিপ নমৰাকৈ চাকি তেল পুৰি ৰামায়ণ পঢ়িলা, ৰামৰ গুণগান গালা, কিন্তু অসহায় সীতাৰ পক্ষত এষাৰো নামাতিলা। সেয়ে তোমালোকৰ এই ভকুতি কাকুতিবোৰ আমাৰ কাণত সুৰীয়া বেসুৰা হৈ বাজে বোধ হয়। ৰঙৰ পৰিধি। হাঁহি চম্পাই আজিও অনুভৱ কৰে, সেউজীয়া মানেই সজীৱতা। সকলো ছবিৰ ৰঙেই হওক সেউজীয়া। আকবৰৰ জীয়ৰীৰ দৰে তাই ভাবে, বীৰবলৰ চতুৰালিৰে তুমি হয়তো কবা, সেউজীয়া কাঁচ এখনেৰে জুমি চোৱা আৰু দেখিবা গোটেইখন সেউজীয়া। ৰাতিৰ কুৎসিত কলা ৰং, পাপৰ কলা ৰঙৰ পকনীয়া, এইবোৰত তাই পাক খাব নোৱাৰে। কিহেৰে ধুব তাই? তুমি হয়তো কবা, বোৱতী নদীক খন্তেক ৰবলৈ কোৱা, আৰু হয়তো কবা, হাতৰ চলুৰে নদীখন তুলি আনা, কলাবোৰ পখালি পেলোৱা। সংস্কৃত আলংকাৰিকৰ উপমাৰে তাইৰ হাঁহি ধবল ৰঙী, যেন হিমালয়ৰ হিমবাহ। তেতিয়া হয়তো তুমি শিৱৰ অট্টহাস্যৰ কথা মনত পেলাবা। অনুৰাগক ৰঙা ৰঙেৰে সজাবলে ওৰে ৰাতি তাই সাধু কথাৰ কেতেকীজনী হৈ হিয়া উজাৰি বিনাই, আৰু তুমি দেখিলা নতুন পুৱা এটা ৰঙেৰে ৰঙচুৱা হোৱা।
আহি চম্পা এখিলা পকা পাত হ'ল, মনটো বৰণ সলাই হালধীয়া হ'ল। তুমি ততকে ধৰিব নোৱাৰিলা, নাক ফুটা কুৱাৰ পানীৰ দৰে শীতল হৈ পৰিল তাইৰ হাঁহি। মূল্যহীন মূল্যহীন অৰ্থহীন হ'ল ৰঙৰ পৰিধি, মন নিস্পৃহ তন নিৰালম্ব বুদ্ধ ভাৱনাত তাই পাৰি দিলে জীৱন। ছায়া। চেনেহৰ ছাট সকলোৱে জিৰণি লওঁ, আপুনি মই প্ৰত্যেকেই বিচাৰি ফুৰো সেই ছাঁ। ৰ'দে আনি দিয়া অৱয়ৱৰ প্ৰতিফলন, বিজুলী চাকিৰ পোহৰত চূণ কাম কৰা বেৰত দেখা ছায়াৰ ভেলকি বাজি এৰো বুলিও এৰিব নোৱাৰা বিষ হ'ল। মোৰ ৰঙা সাজযোৰৰ বগা বুটা, গুলপীয়া সাজযোৰৰ নীলচীয়া নক্সা, চাৰিওফালে চালে ক'লা পৰি উঠে মোৰ লগে লগে যোৱা ছাঁটোৱে ৰংবোৰ শুহি থয়। কথাটো মানিবলৈ টান, সেয়ে দিনটোত ছাৰ সতে শত সহস্ৰবাৰ খকা খুন্দা। বৰষুণত জুৰুলি জুপুৰিকৈ তিয়াও বুলি ভাবো, ৰ'দ গ'লে উধাও হয় ছাঁ। সৰুতে স্কুলৰ উভতনি বাটত মোতকৈ আগবাঢ়ি যায় সৈনিকে বন্দুক টোৱাই সিও হেৰাকুটি কৰে। ট্ৰাম্পে নিৰ্বাচনৰ প্ৰচাৰ চলাই সি আঙুলিৰ আগত নাচে। ৰমলিয়াই থকা দুপৰীয়াটোৰ ছাঁৰ ক'লাখিনি কাউৰীৰ গাত লিপিক খাই পৰে। জ্বৰে এৰিলেও কৰ্কটিয়ে নেৰে, ভাঙিত তোলা শটোৰ গাতে গা ঘঁহাই গুচি যায় ছাঁ। হাবিদৰাৰ কলচীয়া ছাঁবোৰে, চৰাইৰ মাতৰ ছাঁবোৰে মানুহৰ মনৰ দুখবোৰ মচি নিয়ে। বেথোফেনৰ চিম্ফনীৰ ছাঁত আমিবোৰ জি উঠো, সেই সুৰৰ সোপানেৰে দুখ আহিব পাৰে, তথাপিও আমাক বধিৰতাৰ পৰা মুক্তি নিদিয়েনে? পঞ্চম চিম্ফনীৰ আদৰ আজিও শতিকা বাগৰি। ধন্যবাদ। প্ৰথমে মই কবিতা ফুটাই পঢ়া অনুষ্ঠানৰ কৰ্মদৈ ছাৰলৈ মোৰ সশ্ৰদ্ধৰ প্ৰণিপাত জনাইছো আৰু সন্মানীয় কবিসকলক আদৰণি জনাইছো আৰু দৰ্শকসকলক, শ্ৰোতাসকলক তেওঁলোককো মোৰ অভিনন্দন জ্ঞাপন কৰিছো। আমি আচলতে যিটো প্ৰজেক্ট বুলি কৈছো, প্ৰজেক্টেই লৈছো যে কবিতা মানুহৰ মাজলৈ লৈ যোৱাৰ, তাৰ কাৰণে পৰ্বান্তৰ পদ্য গোটৰ দ্বাৰা যিখিনি কাম কৰিবলৈ আৰম্ভ কৰিছো, দেখিছো অসমৰ বিভিন্ন ঠাইৰ কবিসকলে আমাক সহযোগ কৰিছে আৰু আমি তাৰ কাৰণে আনন্দিত। আমি ভাবো যে অসমত অসমীয়া ভাষাৰ কবিতা হয়তো এদিন অসমীয়া ভাষাৰ মানুহে ভাল পাই উঠিব। এনেইতো আমাৰ কবিকুল সংখ্যালঘু সম্প্ৰদায়, এটা সমীক্ষা মতে মাত্ৰ 5% পঢ়ুৱৈয়ে কবিতা পঢ়ে, কিন্তু 95% পঢ়ুৱৈয়ে কবিতা নপঢ়ে। সেই 95% কবিতা পঢ়ুৱৈৰ পৰা আমি যদি 10-15% কাঢ়ি আনিব পাৰো, তেতিয়াহ'লে প্ৰজেক্টটো সফল হ'ব। আৰু প্ৰথম কথা হ'ল কি, মোক যিজন মানুহৰ কবিতাৰ বিষয়ে আলোচনা কৰিবলৈ তেওঁলোকে নিৰ্বাচন কৰিলে, সেই নিৰ্বাচনটো এটা ভুল আছিলে। কি নাজানো আৰু কিবা কাৰণত মোক ক'লে, কিন্তু মই কবিতা পঢ়ি ভাল পাওঁ, কিন্তু কবিতা আলোচনা কৰিবৰ কাৰণে মোৰ যিখিনি দক্ষতা লাগে বা পঢ়া শুনা লাগে সেইখিনি নাই। আৰু বিশেষকে মই এটা কথা বিশ্বাস কৰো, এজন কবিক যদি আপুনি ইফ ইউ ৱান্ট টু এনয় হিম, কোনোবাই কৈছিল, জাষ্ট ডিছকাছ হিজ পয়েট্ৰি। গতিকে তেওঁৰ কবিতাৰ বিষয়ে, মই ইন্দ্ৰনীলৰ কবিতাৰ বিষয়ে যদি বেছি ক'বলৈ যাওঁ, ইন্দ্ৰনীল বেছি ইৰিটেটেই হ'ব। কিন্তু বেছি কথা মই ক'ব নাযাওঁ, বেছিকৈ ক'লে আপোনালোকক দুটামান মাত্ৰ কথা ক'ম। কেইটামান কথা মই লিখি ৰাখিছিলো কবিতা কেইটাৰ কথা ক'ব লাগে। বহুত তত্ত্বগধুৰ কথা কবিতাৰ মাজত বিচাৰিবলৈ গ'লে এইটোও এটা মানে কথাটো ভাল হৈ নুঠে, কাৰণ মই নিজেও এতিয়া মোৰ কবিতা কোনোবাই তত্ত্বগধুৰ কথা সোমোৱাই মানে আছে বুলি কয়, তেতিয়া মই নিজে ভাবিছো যে মইতো এইটো কথা লিখাই নাছিলো যে মোৰ সমালোচনাকে মোৰ কবিতাটো ইমান তত্ত্ব ক'ত বিচাৰি পালে। তেনে ধৰণৰ এটা অৱস্থাত কেতিয়াবা পৰিণত হয়, ইমান তত্ত্বগধুৰ কথা নকওঁ।
মোৰ অলপ ভইচটো অকণমান মানে পানী লগাৰ কাৰণে বেয়া হৈ আছে, কিন্তু এটা কথা ঠিক যে আমি কবিতাটো পঢ়াৰ লগে লগে এইটো কৈছে গুড পয়েট্ৰি কেন কমিউনিকেট বিফৰ ইট ইজ আণ্ডাৰষ্টুড, এইটোতো কথা সঁচা কথা। কিছুমান কবিতা আছে পঢ়িলেই মনটো ভাল লাগি যায়, তাৰপিছত আকৌ পঢ়িবলৈ মন যায়। আৰু আজি যিকেইটা কবিতা মোৰ হাতত দিছিলে প্ৰত্যেকৰে এটা এটা কবিতা, সেই প্ৰত্যেকটো কবিতাই তেনেধৰণৰ। গতিকে মই পৰহি কবিতাখিনি পাইছিলো আৰু কালি অলপ ব্যস্ত থাকিলো, ৰাতিপুৱা মই শুই উঠি কবিতাখিনি পঢ়ি লৈ তাৰ ওপৰত দুটামান নোট অকণমান সময় লৈছো, মই কথাখিনি কওঁ। অৰ্চনা পূজাৰী কবিতাৰ বিষয়ে আলোচনা কৰাটো মোৰ কাৰণে এটা টান কথা, কাৰণ তেওঁৰ কবিতা ইমানেই ভাল যে আমাৰ প্ৰবীণ কবিসকলৰ মাজত তেওঁ পৰিলে এতিয়া। অৰ্চনা পূজাৰী জ্যেষ্ঠ কবি অসমৰ, তেওঁৰ যিটো কবিতা পাঠ কৰিলে, কবিতাৰ ছায়া অৰ্চনা পূজাৰীৰ এক আত্ম উপলব্ধি। কবিয়ে বিচাৰি ফুৰিছে এক ছায়া, যি ছায়া চেনেহৰ, প্ৰীতিৰ, প্ৰেমৰ, মৰমৰ। কিন্তু সেই ছায়া বা ছাঁ কবিয়ে সৰ্বদা পাবলৈ সমৰ্থ হোৱা নাই। আমি সকলোৱে জীয়াই থাকিব বিচাৰো প্ৰেমৰ ছাঁত, কিন্তু সিংহভাগ সময়ে আমি কটাব লগা হয় এক উদ্বেগ, এক প্ৰতিকূল পৰিৱেশত। তাৰ মাজতে আমি সেই প্ৰেমৰ ছায়াত আমি নিজকে ডুবাবলৈ বিচাৰো। ৰ'দত, বিজুলী বাতিৰ পোহৰত, চুনকাম কৰা দেৱালত দেহৰ অৱয়ৱৰ ছাঁ পৰা সিও এক মায়া, সিও এক ভেলকিবাজি। ৰ'দ শেষ হলে, পোহৰ শেষ হলে আৰু ছাঁ নাথাকে। বৰষুণত ছাঁক তিয়াব খুজিব বিচাৰে কিন্তু নোৱাৰে। অৰ্চনা পূজাৰীৰ কাব্য ৰচনাৰ পদ্ধতি এইদৰে জীৱন সম্পৰ্কীয়, বাস্তৱৰ লগত সম্পৰ্ক থকা। এটা ছাঁ বা ছায়াক এক দাৰ্শনিকতাৰে জীৱনৰ লগত, প্ৰেমৰ লগত, শান্তি অশান্তিৰ লগত সংযুক্ত কৰিছিলে অৰ্চনা পূজাৰীয়ে। কবিয়ে পাঠককো নিজৰ কল্পনা ৰাজ্যত আনি প্ৰৱেশ কৰাবলৈ সক্ষম হৈছে। শেষৰ ফালে কবিয়ে বিথোভেনৰ পঞ্চম চিম্ফনীৰ কথা আনিছে। আমি জানো যে বিথোভেনৰ পঞ্চম চিম্ফনীটো আটাইতকৈ বিখ্যাত, যিটো পশ্চিমীয়া সংগীতৰ এটা মূল ভেটি হিচাপে গণ্য কৰা হয়। আৰু চিম্ফনীটোত মৃত্যুৰ জয়গান গোৱা হৈছে বুলি বহুতে কয়, কিন্তু তাৰ মাজতো আছে জীৱনৰ মাধুৰ্য। কবিয়ে কৌশলেৰে মৃত্যুৰ কথা আনিছে। মানুহৰ মৃত্যুৰ সৈতে ছাৰো মৃত্যু হয়, আৰু শেষ হৈ এই মায়াময় পৃথিৱীৰ সুখ দুখ। প্ৰায় 2 শতিকাৰ আগতে ৰচনা কৰা বিথোভেনৰ পঞ্চম চিম্ফনীৰ মৃত্যু কিন্তু এতিয়াও হোৱা নাই। এই কবিতাত, মানে অৰ্চনাৰ ছায়া কবিতাত কোনো অলৌকিক কথা নাই। এই কবিতাত জীৱন যাপনৰ অন্তৰ্ভুক্ত। জীৱনৰ ছাঁক লৈ অৰ্চনা পূজাৰী এক ৰহস্যময়তাৰ সৃষ্টি কৰিছে, য'ত কম শব্দত অনেক কথা কোৱাত তেওঁ সফল হৈছে। কবিতাটো সেইবাবে বাৰে বাৰে পঢ়িবলৈ মন যায়, আৰু মই বাৰে বাৰে পঢ়িছো। তাৰ পাছত আমাৰ নীলাক্ষী চলিহাৰ কবিতাটোৰ বিষয়ে অগমেন্টেড ৰিয়েলিটি, এক সমাজৰ এক বাস্তৱ সত্য তেওঁ দাঙি ধৰিছে খুব কাব্যিকতাৰে। আণৱিক আৱৰ্জনাৰ মাজত প্ৰায় উশাহ বন্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত কবিয়ে এটা সুন্দৰ উপমানে আৰম্ভ কৰিছে কবিতাটো। স্বদেশত ইউৰেনিয়ামৰ দাম কমিছে আৰু মাটিৰ গুণাগুণ বাঢ়িছে, ফুট ফুল হৈ ফুলিছে সপোন। এক আশ্চৰ্যভাৱে দোলাই তুলিলে মনটো ভাল লাগিল। আৰু এটা তেওঁৰ কবিতাৰ পংক্তি এনেধৰণৰ: ৰেলৰ চিৰিৰ নিগনিবোৰে জানে আজি মালগাড়ী নাহে, নিগনিয়ে নুকুটে ভোকে কোটা কৃষকৰ মঙহ। কবিয়ে দাঙি ধৰিছে এক অস্থিৰতাৰ প্ৰতিচ্ছবি। কবিৰ এক নিজস্ব দাৰ্শনিকতাৰে দৰিদ্ৰ মানুহৰ, খাটি খোৱা মানুহৰ, নিঃসহায় কৃষকৰ, দলিত বনুৱাৰ পক্ষে থিয় দিছে। আৰু আণৱিক পাৰমাণৱিক গৱেষণাত ব্যস্ত বিজ্ঞানীক সুধিছে যে পথাৰতো নাহে ক্ষুধাৰ্তৰ কাষলৈ, ক্ষুধাৰ্থ যাবলৈ পথাৰৰ বুকুলৈ, দিব পাৰিবানে এযোৰ সোণালী জোতা। কবিক বিচলিত কৰিছে বিজ্ঞানৰ প্ৰকৃতিৰ মাজত চলি থকা এক দ্বন্দ্বই। সঁচাকৈয়ে পৃথিৱীত বিজ্ঞানৰ এই মহোৎসৱ প্ৰয়োজন নে? সাম্প্ৰতিক কৰোনাৰ সংকটে আমাক শিকাই যোৱা নাইনে যে বিজ্ঞানতকৈ প্ৰকৃতিৰ শ্ৰেষ্ঠতাৰ কথা? কবিৰ মানৱতাৰ প্ৰতি নিবিড় মমত্ববোধ আছে। সাম্প্ৰতিক কৃষক বিপ্লৱৰ যেন প্ৰতিনিধিত্ব কৰিছে এই কবিতাটোৱে। মেহনতী মানুহৰ প্ৰাণময় জীৱন যাপনৰ পক্ষে উঠি আহিছে সংহত বাণী। কবিয়ে কৈছে, মোৰ বুকুৰ মাজত পোহৰৰ দোৱাতত বুঢ়াই থলো এটা পাখি কলম। এই দোৱাত শব্দটো মই বহুত দিনৰ মূৰত আকৌ শুনিলো। আমি সৰুতে দোৱাতত চিয়াঁহী গুলিছিলো, আৰু নীলাক্ষীৰ কবিতাত দোৱাত শব্দটো শুনি খুব ভাল লাগিল। মোৰ বুকুৰ মাজত পোহৰৰ দোৱাতত বুঢ়াই থলো এটা পাখি কলম। এই দুইটা বস্তুৱে আমাৰ শৈশৱৰ স্মৃতি আছে। কবিয়ে লিখিব নে নিলিখিব সময়ৰ ইস্তাহাৰ, নিজকে সুধিছে। প্ৰচণ্ড নিৰাশাৰ পৰা কবিয়ে উলিয়াই আনিছে জীৱনৰ আনন্দ। নীলাক্ষীৰ কবিতাটো হৈ উঠিছে এক প্ৰাৰ্থনাময় সংগীত, এক মৃদু উচ্চাৰণ, অনুভৱী, সংবেদী তাৎপৰ্য। দিগন্তৰ কবিতা, দিগন্ত শইকীয়াৰ কবিতা মন ভয়েছ, বা সাংঘাতিক কবিতা, একে হাৰ্ট। মই যি বুজিছো আৰু
যে বাওঁফালৰ বাটটোৱেদি দিগন্ত শইকীয়াই আমাক বেলেগ এখন দেশলৈ লৈ যাব খুজিছে, যিটো বাটেৰে ভ্ৰমণ আৰম্ভ কৰিলে কোনো মায়া মোহে আপোনাক বাট ভেটা দিব নোৱাৰে। আপুনি বাওঁফালৰ আলিটোৰে সোমাই যাব, গৈ থাকিব, মনত ৰাখিব গৈ থকাই মংগল। জিলিৰ মাত শুনি ৰৈ নিদিব, জীয়া আৰু পখিলাৰ পিছকিলে নৈসৰ্গৰ মুখামুখি হব, তাত মানুহৰ হিংসা, দেহ, কুটিলতা, জটিলতা এইবোৰ নাই। গছৰ বদনাম বতাহক নকব, কলেই বতাহে মানুহ বুলি চিনি পাব। বাহ, কি সুন্দৰ নাই। গছৰ বদনাম বতাহক নকব, কলেই বতাহে মানুহ বুলি চিনি পাব। চাওকচোন, পৃথিৱীৰ আনবোৰ উপাদান, জীৱ জন্তু, গছ, উদ্ভিদৰ সৈতে মানুহৰ পাৰ্থক্য কিমান সহজভাৱে দিগন্তই কৈ দিছে পাঠকক। মানুহ আৰু গছৰ আৰু প্ৰকৃতিৰ মাজত কি প্ৰভেদ। বাওঁফালৰ বাটটোৱেদি গৈ থাকোঁতে বহুতেই আপোনাক ভুল বাট দেখুৱাবলৈ চেষ্টা কৰিব পাৰে, লোভ মায়া দেখুৱাব পাৰে। কবিয়ে সেইবোৰ প্ৰলোভন এৰি থৈ কেৱল আগলৈ গৈ থাকিবলৈ আমাক উপদেশ দিছে। এইখিনিতে আপোনাক আন এজনে লগ পাব আৰু চমু বাট এটা দেখুৱাই দিয়াৰ প্ৰতিশ্ৰুতি দিব। আপুনি নুশুনিব, সন্মুখলৈ গৈ থাকিব। বাওঁফালৰ বাটটোৱেদি হয়তো এটা সময়ত শেষ হ'ব, বাওঁফালৰ বাটটো হয়তো এটা সময়ত শেষ হ'ব আৰু বাটৰ শেষত এখন নগৰৰ ভগ্নস্তূপ পাব, একটা মৰিশালি থাকিব। ইমান দূৰ আহি ইমান ওচৰ চাপি আপুনি কি উলটি যাব? দিগন্তই আমাক দেখুৱাই দিয়া বাটটো বৰ মসৃণ নহয়, কিন্তু সেইটো বাটেৰে আগবাঢ়িলেই পৃথিৱীৰ মানুহবোৰৰ বাবে হয়তো বৰ্তমান হয়তো সেই পৃথিৱীৰ বাটটোদি আগবাঢ়োতে মানুহৰ কাৰণে প্ৰয়োজন। খুব সহজ শব্দৰ এটা জটিল যাত্ৰাৰ কথা কৈ দিলে দিগন্তই। কবিতাটো পঢ়ি পঢ়ি পাঠক হৈ উঠিব প্ৰত্যয়ী। কবিতাটোৰ নিৰ্মাণ দক্ষতা অভিনৱ। নিবিড়ভাৱে পাঠ কৰিলে কবিতাটোৰ বুকুৰ পৰা উঠি আহে সমকালীন ইতিহাস, সমাজ, মানৱিকতা, প্ৰতিবাদ, প্ৰতিৰোধ। আমি প্ৰায় সকলোৱে সোঁফালৰ বাটটোদিয়ে প্ৰায় আহি থাকো। আহি এক প্ৰান্তত উপনীত হৈ নিজকে প্ৰশ্ন কৰো, শুদ্ধ পথেৰে আহিলো নে ইমান দিন? দিগন্তই আমাক আচল পথ দেখুৱাই দিবলৈ চেষ্টা কৰিছে। এই কবি যথাৰ্থতে দ্ৰষ্টা, দূৰদৰ্শী। কবিতাটোৰ এক প্ৰতিবাদী যুৱকৰ কণ্ঠস্বৰ, যি উচ্চ কণ্ঠে ঘোষণা কৰিছে এক প্ৰত্যয়ৰ ভাৱ, এক গভীৰ দৰ্শন। ইমান দূৰ আহি ইমান উচ্চ চাপি আপুনি কি উলটি যাব? তাৰপিছত বিনোদৰ কবিতা, বিনোদ চন্দ্ৰ বৰাৰ কবিতা। ফুলৰ বাণিজ্যৰ কাহিনীৰে বিনোদ বৰাই আমাক জনাই দিলে ফুলৰ প্ৰকৃত স্থান আমাৰ সমাজত কি আচলতে। যি ফুলক প্ৰেমৰ অঞ্জলি হিচাপে এটা সময়ত প্ৰেমৰ প্ৰতীক হিচাপে প্ৰেমৰ নিবেদন কাৰ্যত ব্যৱহাৰ কৰা হৈছিল, সেই ফুলৰ আদৰ আৰু এতিয়া নাই। ফুল ফুলনিৰ পৰা আহি প্ৰেমিকৰ হাতৰ পৰা আঁতৰি আহি লাহে লাহে প্ৰৱেশ কৰিলে ৰাজনীতিৰ কুটিল জগতত আৰু সৰ্বশেষত মৃত্যুৰ দৰে এক বেদনাৰ পৃথিৱী। ফুলবোৰ কোমল আৰু আলসুৱা। প্ৰথমে ৰঙা গোলাপ ফুলেৰে প্ৰেম নিবেদন, ইয়াৰ পিছত মন্দিৰত আধা শুকোৱা জবা ফুলৰ পূজা, ৰাজনৈতিক নেতাৰ কাৰণে ফুলৰ মালা, য'ত আন্তৰিকতা থকা নথকাৰ এক সন্দেহ, আৰু সৰ্বশেষত মৃতদেহৰ ওপৰত জাপি দিয়া ফুল, শ্মশানৰ আধা জ্বলা চিতাত যোৱা দৃশ্য। বাহ, ফুলৰ কি পৰিণতি। অৱশ্যে ফুলবোৰ যালৈ কিনে তেওঁলোকৰ কাষত ফুলবোৰ বেছি পৰ নাথাকে, অথবা লিগিৰাৰ হাতত অপদস্থ হবলৈ ৰমেশৰ ফুলবোৰ সাজু হৈ থাকে। গভীৰ আক্ষেপেৰে কবিয়ে শেষত উচ্চাৰণ কৰিছে সেই অভিমান, সেই অভিযোগ। ৰমেশে বিক্ৰী কৰা ফুলবোৰ ফুল বুলি মই ভুলহে কৰি আছিলো, সেয়া ফুলৰ অৱদেশ। ফুলৰ এই পৰিণতি আমাৰ এতিয়া সমাজৰ প্ৰতিটো স্তৰতে হৈছে, আৰু কবিয়ে ফুলৰ প্ৰতীকেৰে বহুত কথা আমাক কৈ গ'ল। য'ত মানুহৰ সৈতে মানুহৰ সম্পৰ্ক বিঘ্নিত হৈছে, হেৰাই গৈছে, সূক্ষ্ম অনুভূতিবোৰ স্থূল হৈ উঠিছে, জীৱন প্ৰণালী। আধুনিক জীৱন যাপনত আমি হেৰুৱাইছো এইদৰে অনেক আদৰ, সন্মান। ৰমেশৰ ফুলবোৰ এইবোৰ হেৰাই যোৱা আন্তৰিকতাৰে প্ৰতীক। ইন্দ্ৰনীল গায়নৰ কবিতা, প্ৰতিটো কবিতা মানে কবিতাটো এটা আন্তৰিক এটা মুহূৰ্ত। ইন্দ্ৰনীল গায়ন অকমান জটিল মানুহ। তেওঁৰ কবিতাই এবাৰ নহয় বাৰে বাৰে মোক পঢ়িবলৈ আমন্ত্ৰণ কৰে। বহুত বাৰ পঢ়িলো কবিতা। জটিল সময়ৰ জটিল সমস্যাৰ জটিল অনুভৱৰ কবিতা। হাত এখন হাত হৈ থকালৈকে হাতখনৰ নিজা এটা পৰিচয় আছিল, কিন্তু 5টা আঙুলি সমান হোৱাৰ দিনৰে পৰা হাতখনৰ পাৰ্থক্য চিনিব নোৱাৰা ফলত হাতখন কাটি পেলালে, কিন্তু পুনৰ জোৰা লগোৱাৰ চেষ্টা কৰিছে। এই চেষ্টাত সফল হব পৰা নাই কবি, কৰবাত সেই চেষ্টাত বিঘ্নিত হৈছে। ইন্দ্ৰনীলৰ কবিতা কবিৰ নিজৰ এক নিবিড় আশ্ৰয়। ইন্দ্ৰনীলে ইংগিতময়তাৰে বহুত কথা কৈছে সাম্প্ৰতিক সময়ৰ কথা। টি.এছ. ইলিয়টে যেনেকৈ কৈছিল, এভৰি জেনেৰেশ্যন গেটছ দ্য লিটাৰেচাৰ ইট ডিজাৰ্ভছ। ইন্দ্ৰনীল বহুত পাকৈত, আমাতকে বহুত পাকৈত, আৰু একেবাৰে কবিতা লিখে। কোনো শব্দৰ বেছি শব্দ বেছি কবিতা তেওঁৰ তাত নাই। যিকেইটা শব্দ লিখিছে সেই শব্দতে বহুত কথা কৈছে। তাৰ ভিতৰত আছে এখন খিৰিকী, যেন মোৰ অনুভৱ হ'ল ইন্দ্ৰনীলৰ এখন খিৰিকী এখন লৈ গৈছে কবিতা। আমি সেই খিৰিকীখনে চব মই সদৌ শেষত আমাৰ সময় খুব সীমিত সময়, মই বোধ কৰো আপোনালোকক নিৰাশ কৰা নাই, কিন্তু মই ক্ষমা মাগিছো, কাৰণ আপোনালোকৰ কবিতাৰ বিষয়ে আলোচনা কৰাৰ যি এই
সাহিত্য শব্দৰাজিৰ বিষয়ে মই যিখিনি কথা ক'লো তাত যদি মই কিবা ভুল কথা কৈছো মোক ক্ষমা কৰিব আৰু মই শ্ৰদ্ধা আপোনালোকক জনালো আৰু ভৱিষ্যতে আশা কৰিম আপোনালোকৰ নতুন সৃষ্টি আমি আকৌ লগ হ'ম ধন্যবাদ